সাপ নেউলৰ কাজিয়া দেখি হাঁহে থাকে হাঁহি মামা আমাৰ দুমুখীয়া কথাৰ কাৰণে আমিও থাকো হাঁহি সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ' আৰু আপোনালোকে একিদিন দেখি আছে মামা এবাৰ গৌৰৱ গগৈ পাছ এৰি পেলাই লাগি আছে লুইনজ্যোতি গগৈৰ লগত আৰু লুইনজ্যোতি গগৈ এটাই অপৰাধ হল কি তেওঁ ৰাহুল গান্ধীক লগ কৰিবলৈ গৈছিল আৰু তাতে আমাৰ মামা মানে একদম খঙত জ্বলি পকি মৰিছে আৰু তেওঁ নিজে কি কৈছে নিজে নাজানে এজন মুখ্যমন্ত্ৰী আৰু আমাৰ এটাই লাজ লাগিছে মোৰ বিশেষতে লাজ লাগিছে আজি স্বাধীনতা দিৱসৰ দিনাখন মই এটো ভিডিঅ' বনোৱাৰ কাৰণে আৰু নবনোৱাকে থাকিব নোৱাৰো কাৰণ কি জানেনে আজিৰ দিনটোতে মই এই ভিডিঅ'টো মানে নিউজটো দেখিছো আৰু নিউজটো দেখি পেলাই এজন মুখ্যমন্ত্ৰীৰ কেনেকুৱা আচাৰ ব্যৱহাৰ হ'ব লাগে আৰু তেওঁ কেনেকুৱাখন কৰিছে আপোনালোকে চাই লওকচোন এটো বাৰু মামাৰ আচৰণ ঠিক হৈছে নে মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলো লুৰিনজ্যোতি গগৈ ভৰিত ধৰি আহিছে ইজন মানুহে ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছো এইটোৱে পাৰ্থক্য লুৰিনজ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে নে নাই অসম চুক্তি অসম আন্দোলনৰ ফলশ্ৰুতি 855 জন শহীদক কোনে গুলিয়াই হত্যা কৰিছিল ৰাহুল গান্ধীৰ দেউতাকে ৰাহুল গান্ধীৰ আইতাকে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছো এইটোৱে পাৰ্থক্য অসমীয়াৰ পাৰ্থক্য এইটোৱে মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলো লুৰিনজ্যোতি গগৈ ভৰিত ধৰি আহিছে ইমানেই পাৰ্থক্য মইতো কংগ্ৰেছত নাই থাকা বুলি কোনে কৈছে কিন্তু মই কংগ্ৰেছত থাকোতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলো মই কংগ্ৰেছত থাকোতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলো মই কংগ্ৰেছত ৰজাৰ দৰে আছিলো মই এনেকে ভৰি চুই থকা নাছিলো নহয় মই কংগ্ৰেছত দমত আছিলো যেতিয়া আছিলো কংগ্ৰেছত থাকোতেতো মই দমত আছিলো কেতিয়াবা তলত থকা দেখিছিল নেকি মোক মইতো দমত আছিলো গতিকে কোনবাই যদি যি দলতে নাথাক কিয় দমত থাকিব লাগিব না কংগ্ৰেছত থাকোতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলো গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই মই এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুছি দিয়া নাই নহলে মানুহে বিজেপিত জয়েন কৰাৰ আগতে সব পুৰণা বিলাক মুছি দিয়ে এটা মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই কিন্তু লগতে কৈছো যে অতীতটো বহু পৰিমাণে ভুল আছিল বিজেপিত আমি 10-15 বছৰ আগতে যোগদান কৰিব লাগিছিল হেতুটো মই কৈ আছো গতিকে তেওঁলোকে এই কথাটো মনত ৰাখিব লাগে তো অসম চুক্তিৰ ওপৰত গৈ আছো অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছো আজি যদি আমি এনেকে নাথাকিলোহেঁতেন আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন চাকৰি বাকৰি পুলিচ সবটো লৈ লৈছিলে গোটেই ঘূৰাই কোনে আনিলে আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে এই জাগাৰ পৰা সেই জাগাত সেই জাগাৰ পৰা সেই জাগা ধুবুৰীৰ পৰা মানকাছাৰৰ পৰা গৌৰীপুৰ পৰা বৰপেটা এতিয়া মই উলুটাই আৰম্ভ কৰি দিছো না গতিকে কোনে কৰি আছে অসম চুক্তিটো মাইল দূৰত আমি গৈছো নিশ্চয় আপোনালোকে মামাই বুঢ়া আঙুলি দেখুৱা সেই কথাখিনি শুনিলে নহয়নে আৰু এই কথাখিনি এখন বা মিডিয়াৰ আগতে হওক বা এখন সমাজৰ মাজতে তেনেকে প্ৰচাৰ কৰাটো বাৰু গ্ৰহণযোগ্য হয়নে মামায়ে যদি গুৰিটোৱে ঠিক নহয় তেন্তে হলে তেওঁ পালি নেতাবিলাক কেনেকুৱা হ'ব আৰু সেই কাৰণে কালি এজন বিজেপি নেতা গুজাই হয় সেইজন এগৰাকী যুৱতীয়ে ভৰিৰ পৰা একদম চেন্ডেল খুলি কি কৈছে ফাটৰ লগাই দিছে এয়া এনেই দিছে নেকি এই এনেকুৱা আচৰণৰ কাৰণে দিছে গুৰিটোৱে যদি ঠিক নহয় ডাল পাতবিলাক কোৰ পৰা মানে ৰস জীপ পাব নহয় জানো গতিকে মামাৰ আচৰণে তেনেকুৱা আৰু দেখিছে নহয় এবাৰ কি হৈছে যতে ততে মাৰ পিট খাই পেলাই মানে অৱস্থা নাইকিয়া হৈছে কোবাটো এঘৰ দেখিছো কোবা মাইকি ওচৰত সোমাই পেলাই লেংটা হৈ ইফালে সিফালে ঘূৰি আছে মানে সকলো মানুহে গৈ ধৰি লাগে ধৰাৰ পিছত তেওঁ ওলাব পৰা নাই বাৰু যি কি নহওক এতিয়া আজি স্বাধীনতা দিৱসৰ দিনা
সেইদিনাখন এখন লেংটা পেংটা কথা কৈ থাকিও লাভ নাই কিন্তু যেতিয়াই মানে লুইনজ্যোতি গগৈক তেনেকৈ ধৰিলে তাৰ পিছত লুইনজ্যোতি গগৈয়ে কি নিদিয়াকৈ থাকিব নেকি লুইনজ্যোতি গগৈয়ে ভৰিত ধৰিছেনে হেণ্ডছেক দিছে মই থামলেনত ইতিমধ্যে লগাই দিছোঁ আপোনালোকে নিজে চাবচোন আৰু ধৰাৰ লগে লগে লুইনজ্যোতি গগৈও প্ৰত্যুত্তৰ দিয়াত লাগি গ'ল লাগিবই কিয়নো নালাগিব কওকচোন এতিয়া উঠি অহা ল'ৰাহে গতিকে সেই বুঢ়া মানুহজনে যেতিয়া এজন মুখ্যমন্ত্ৰী হৈ পেলাই এই বুঢ়া আঙুলি দেখায় আৰু সেইদিনাখন এটা মই শ্বৰ্ট ভিডিঅ' দিছোঁ দেখিছেনে কিবা কিবি উল্টা পুল্টা কথা কয় তাৰ পিছতহে মই বুজি পাইছোঁ দেই কাৰণ মই হিন্দী চিন্দি ইমান ভালকৈ বুজি নাপাওঁ মানে কিছুমান বুজি পাওঁ কিন্তু এই মামাই যে যিটো ভিডিঅ' দিছিলে আপোনালোকে নিশ্চয় চাইছে মোৰ ভিডিঅ'টোত বহুত ভিউজ আহিছিলে সেইটো শ্বৰ্ট ভিডিঅ'ত সেই তেনেকুৱা কথা কয়নে বাৰু সমাজ এখনত কওকচোন কিবা বাল বিবেকান বুলি এনেকৈ যে কৈছিলে তাৰপিছতহে মই সঁচা কথা কৈছোঁ মই বুজি পাইছোঁ মানে বুজি পালোঁ কাৰণ কমেণ্টত মই বুজি পালোঁ আৰু তাৰপৰা কি হৈছে আমাৰ লুইনজ্যোতি গগৈয়ে ধৰিছে উল্টাই তেনেকুৱা কথা কিয় ক'ব বুলি ধৰিছে আৰু লগে লগে লুইনজ্যোতি গগৈ উত্তৰ হ'ল কি হিতেশ্বৰ শইকীয়া তৰুণ গগৈ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাম মাধৱৰ ভৰিত ধৰিয়ে আজিৰ মুখ্যমন্ত্ৰী হৈছে সেইটো লুইনজ্যোতি গগৈয়ে মানে সঁচা কথাখিনিয়ে কৈছে গতিকে এতিয়া সেই মুখৰ জহতে গতা আৰু মুখৰ জহতে বতাটো পালেনে সেই সৰু ল'ৰাটোৰ পৰা সেইখিনি কিয় শুনিবলগীয়া হ'ল গতিকে অকণ চালি জাৰি চাই কথা ক'ব লাগে ন মানে ক'বই নোৱাৰে কি হৈ যায় ক'বই নোৱাৰে আচলতে মিয়াখেদা আন্দোলন হৈ আছে নহয় আৰু তেওঁটো সফল হ'ব পৰা নাই আৰু সেইকাৰণে তেওঁ আবুল তাবুল বকাত লাগি গৈছে আৰু আহি আছে আপোনালোকে সকলোৱে গম পাই ছেপ্টেম্বৰ নহয় ছেপ্টেম্বৰ 10 তাৰিখ পাই গ'লহি আৰু এতিয়াহে আমাৰ মানে খেলখন জমিব নহয় জানো মুখৰ কথা ক'ত থাকে আৰু এজনেতো কৈছিলে আগতে যদি তিতাবৰত মানে গৌৰৱ গগৈ জিকে তেন্তে হলে মন্ত্ৰিত্ব পদে ভাৰ দিব সেইজনে কিন্তু এতিয়া দপদপাই আছে আৰু এতিয়া ছেপ্টেম্বৰ আহি গ'ল এবাৰ মামাৰ পাল মামাই এতিয়া কি কৰে গৌৰৱ গগৈক ক'লে নিয়ে নে জেলত ভৰাই নে ক'ত কি কৰে সেইটোহে হ'ব লক্ষণীয় গতিকে সকলোৱে বাট চাওক দেই 10 ছেপ্টেম্বৰলৈ আহি আছে কিন্তু গতিকে মামাৰ এতিয়া মানে ব্ৰেইন বেয়া হোৱাটো সাধাৰণ কথা হৈ গৈছে আৰু তাৰ পিছতে ক্ষুণ্ণ হৈ পেলাই দিলে লুইনজ্যোতি গগৈয়ে সংবাদমেল আৰু তেওঁ বোলে ইতিমধ্যে কঁকাল বেকা হৈছে কঁকালৰ জোৰা কিবা হৈছে ৰাজহাড় বেকাৰ হৈ গৈছে সেইটো কাৰণে লুইনজ্যোতিয়ে মানে তেওঁ জিএমচিত ট্ৰিটমেণ্ট কৰিবৰ কাৰণে পৰামৰ্শ দিছে আৰু কি পৰামৰ্শ দিছে আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিলোঁ চাওক ৰাজহাড়ৰ অসুখ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহাড় পোন কৰি থিয় হ'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে জিএমচিএইচলৈ গৈ শল্য চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীক ফটোসহ মুখ্যমন্ত্ৰীৰ ৰাজহাড়ৰ অসুখ ধৰা পেলালে অসম জাতীয় পৰিষদে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইখনমান আলোকচিত্ৰ বৃহস্পতিবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীৰ এই ফটোকেইখন ৰাজহুৱা কৰিলে অসম জাতীয় পৰিষদে অজাপৰ দাবী কিবা এটা অসুখ হৈছে মুখ্যমন্ত্ৰীৰ সম্ভৱতঃ ৰাজহাড়ৰ অসুখত ভুগিছে মুখ্যমন্ত্ৰীয়ে কোনো এখন ফটোতে পোন হৈ থিয় দিব পৰা নাই তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰতিখন ফটোতে সন্মুখৰ ফালে হালি গৈছে মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক বিশেষ পৰামৰ্শ আগবঢ়াইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কি পৰামৰ্শ শুনি লওক অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈল যিসকল চিকিৎসক তেওঁলোকক কৈছো যে অসমৰ মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড আছে নে নাই অকমান পৰীক্ষা নিৰীক্ষা কৰি চাব হঠাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই পৰামৰ্শ অসম জাতীয় পৰিষদৰ সভাপতিৰ দৰাচলতে নতুন দিল্লীত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক অসম জাতীয় পৰিষদে সাক্ষাৎ কৰাক লৈ লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদক চোকা আৰু তীৰ্যক সমালোচনাৰ লক্ষ্য কৰি লৈছিল বিজেপিয়ে ফলত মুখ্যমন্ত্ৰী আৰু বিজেপিক এইদৰে সমালোচনাৰ প্ৰত্যুত্তৰ দিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে লুৰিণজ্যোতি গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে ৰাজহাড় পোন কৰি থিয় হ'ব নোৱাৰাৰ বাবে আজিলৈকে অসম চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব নোৱাৰিলে ৰাহুল গান্ধীৰ সাক্ষাতৰ সময়ত তোলা কেইখনমান ফটো অজাপ নেতৃত্বই ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীক জনালে প্ৰত্যাহ্বান মানে ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকৰ নেতাসকলে তেনেকৈ থাকে বুলি তেওঁ কৈছিল আৰু তেওঁ তেনেকৈ আছিল আৰু তেনেকেই সোনিয়া গান্ধী ৰাহুল গান্ধী তৰুণ গগৈ তাৰ আগত হিতেশ্বৰ শইকীয়া এইসকলৰ ভৰিত ধৰিয়ে আজি তেওঁ এই অৱস্থাত আহি পাইছেহি তাৰ পাছত
আনকি আমাৰ সভাপতি মনীষ চুব্বাৰ কথাও কৈছে, মনীষ চুব্বাৰো বহুত ভৰি ধৰিলে। তাৰপিছতে বিজেপিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ৰাম মাধৱ ডাঙৰীয়া সকলোৰে ভৰিত ধৰি আজি গৈ ইয়াত পাইছে। গতিকে মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব খুজিছোঁ, আপোনাৰ এই ইতিহাস কিন্তু মনত ৰাখিব। আপুনি যোৱাকালি কৈছে মোৰ ছবিখন আপোনাৰ চাবলৈ ভাল নালাগে, মই কৈছোঁ শুনক, আপোনাৰ মোৰ ছবি চাবলৈ এনেও ভাল নালাগিব, কাৰণ আপুনি ভৰিত ধৰিয়ে গোটেই জীৱন পৰিক্ৰমা ৰাজনীতি কৰিছে। মেৰুদণ্ড পোনাই থকা মানুহৰ ছবি দেখিলে আপোনাৰ এনেও লাজোৰ লাগে, দুখো লাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতীত সোঁৱৰাই দি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ক'লে, পাঁচফালৰ পৰা চুৰি মৰা মানুহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, ৰাম মাধৱ, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰিয়ে আজিৰ পৰ্যায় পাইছেগৈ মুখ্যমন্ত্ৰীয়ে। সেয়ে মেৰুদণ্ড পোন কৰি ৰখা মানুহক বেয়া পায় মুখ্যমন্ত্ৰীয়ে। এনেকুৱা ধৰণৰ কথা তেওঁ যিহেতু ভৰিত ধৰা শব্দটো ক'ব পাৰে, গতিকে আমিও অকণমান তেখেতৰ এইবোৰ ফটো দেখুৱাব খুজিছোঁ, এখন অকণমান চাই লওক। মুখ্যমন্ত্ৰীক মনত পেলাই দিব খুজিছোঁ। এইখন আৰু আছে দুই এখন, এইখন চাওক, এইখন আপোনালোকে বেছি ভাল পাব মই ভাবোঁ। এইখন যিহেতু তেখেতে কৈছে, নহ'লে আমি সেইটো পৰ্যায়লৈ যোৱা মানুহ আমি নহয়। যিহেতু তেখেতে উত্থাপন কৰিছে বিষয়টো, তেখেতৰ মুখত এনেকুৱা অসাংবিধানিক কথা বতৰা আজিকালি আহিয়ে থাকে প্ৰায়। এইখন এখন আৰু এইখন। গতিকে এতিয়া প্ৰথম কথাটো হ'ল যে ভৰিত ধৰাৰ যিটো কথা, প্ৰথমে ভৰিত ধৰি পিছত সুবিধা পালে পিছফালৰ পৰা চুৰি মৰাৰ যিটো প্ৰৱণতা, সেইটো অসমৰ মুখ্যমন্ত্ৰীৰ সহজাত প্ৰৱণতা, এইটো মজ্জাগত, এইটো তেওঁৰ মানে জিনত সোমাই গৈছে। দেহৰ শৰীৰৰ ৰন্ধে ৰন্ধে ভৰিত ধৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা আৰু পিছফালে সুবিধা পালে চুৰি মৰা, এইটো কাম তেওঁৰ এটা নিত্য নৈমিত্তিক ঘটনা। একালৰ সতীৰ্থ তথা বৰ্তমানৰ বিজেপি নেতা তপন কুমাৰ গগৈৰ সমালোচনাৰো প্ৰত্যুত্তৰ দিয়ে অসম জাতীয় পৰিষদে। তপন কুমাৰ গগৈক কটাক্ষ কৰি লুৰিণজ্যোতি গগৈৰ প্ৰশ্ন, মাত ফুটিছে নেকি তপন গগৈৰ? 5 বছৰ সদনত নিমাতী কন্যা হৈ থাকি লাজ লগা নাছিল নেকি তপন গগৈৰ? ক্ষমতাৰ ৰাগীত মুখৰ মাত হেৰাইছিল তপন গগৈয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া মাত ওলাইছে তপন গগৈৰ। তেখেতৰ মাত ফুটিছে নেকি? মানে তেখেতে কৈছে যে তেখেতৰ বোলে লাজ লাগিছে। মই এইটো তেখেতৰ মাত বহুত দিন শুনাই নাই। আপোনালোকে শুনিছে নেকি তেখেতৰ মাত? কৈছে যে ক্ষমতাৰ আগত ইমান বলিয়ান হৈ গ'ল, মুখৰ মাতে হেৰাই গ'ল। এতিয়া নতুনকৈ মাত যদি ফুটিছে, তেওঁ কওঁ শুনক, তেওঁ যদি যোৱা ৰাজনৈতিক পৰিক্ৰমা 10 বছৰ দেখে, তেওঁ শুনিছে, দেখিছে, বুজিছে নে নাই বুজা মই ক'ব পৰা নাই। অসম চুক্তিৰ 5 নম্বৰ দফাক নিশেষ কৰি কাজ আপি দিলে। অসম চুক্তিৰ 855 জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ কাৰণে বিজেপিয়ে হত্যা কৰিলে, তেতিয়া তেওঁৰ লাজ লাগিছিলে নে নাই লগা? যোৱা 5 বছৰ ধৰি সংসদৰ মজিয়াত নিমাতী কন্যাৰ ভাৱত থাকিলে, সেই 5 বছৰ তেওঁ লাজ লাগিছিলে নে নাই লগা? বিজেপিয়ে কৰি থকা কাম কাজবোৰ তেওঁ লাজ লগা বুলি কৈছেতো। মই কৈছোঁ যে লাজ লাগিছে নাই লগা আপোনাৰ? 5 গৰাকী মানুহক গুলীয়াই হত্যা কৰি দিয়া হ'ল। 5 গৰাকী মহিলা আই মাতৃৰ বুকু সুদা হৈ গ'ল। বিজেপি